চিৰাং জিলাৰ নিচিমা পৰিষদীয় সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী তথা বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত কুমাৰ বসুমতাৰীৰ নিৰ্বাচনী সভা। বিটিআৰ দুটাকৈ পৰিষদীয় সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা এইজন ৰঞ্জিত কুমাৰ বসুমতাৰী কোকৰাঝাৰ বাংখুংগ্ৰী সমষ্টি আৰু চিৰাঙৰ নিচিমা পৰিষদীয় সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে। আজি নিচিমা পৰিষদীয় সমষ্টিৰ কোকৰাঝাৰ আমগুৰি আৰু ভৱানীপুৰৰ মানিকপুৰ বজাৰত নিৰ্বাচনী সভা অনুষ্ঠিত কৰে, য'ত বহু লোকে বিভিন্ন ৰাজনৈতিক দলৰ পৰা আহি ইউপিপিএল দলত যোগদান কৰে। বিপিএফ আৰু হাগ্ৰামা মহিলাই তথা নিচিমা পৰিষদীয় সমষ্টি বিপিএফৰ প্ৰাৰ্থী জেমছ বসুমতাৰীক সমালোচনা কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰঞ্জিত বসুমতাৰীয়ে কয়, বিটিচিৰ 4 পৰা 5টা পৰিষদীয় সমষ্টি বিপিএফৰ প্ৰাৰ্থী জয়ী হ'ব পাৰে, নহ'বও পাৰে। ইউপিপিএল দলে 32টা সমষ্টিত জয়ী হোৱাটো নিশ্চিত হৈ পৰা বুলিও দাবী কৰে বসুমতাৰীয়ে। তেওঁ কয় যে ইউপিপিএল দলে সংখ্যাগৰিষ্ঠতাক লৈ বিটিআৰ পৰিষদ গঠন কৰিব। আমি জাম্বা বিপিএফৰ 5টামান প্ৰাৰ্থীক জয়ী হোৱাৰ সুযোগ দিম, কাৰণ গণতন্ত্ৰৰ বিৰোধীৰ প্ৰয়োজন আছে বুলি কয়। এতিয়া বিটিচিত প্ৰকৃত গণতন্ত্ৰৰ প্ৰতিষ্ঠা হৈছে আৰু হাগ্ৰামাই গণতন্ত্ৰক ভয় কৰে। নিচিমা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী জেমছ বসুমতাৰীক প্ৰতিদ্বন্দ্বী হিচাপে লোৱা নাই বুলিও কয় ৰঞ্জিত বসুমতাৰীয়ে। 14 নং চিৰাজৰ সমষ্টিৰ মনোনয়ন পত্ৰ বাতিল হোৱাত চাংগ্ৰাং ব্ৰহ্মক অপদাৰ্থ ব্যক্তি বুলি কোৱাৰ লগতে তেওঁ কয়, আমাৰ বাবে ফেক্টৰ নহয়। চাংগ্ৰাঙে ইতিমধ্যে যোৱা নিশা 2 বজাত বিপিএফ দলত যোগদান কৰিছে, কিন্তু প্ৰকাশ কৰা নাই বুলি কয়। এইবাৰ হাগ্ৰামা মহিলাৰে হাৰিব আৰু 0 হ'ব, তাৰ পিছতে বড়ো জাতি একত্ৰিত হ'ব বুলি জনায় ৰঞ্জিত বসুমতাৰী। প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত 40টাতে আমি নমিনেশ্যন জমা হৈছে আৰু আমাৰ সকলোৱে একচেপ্ট হৈছে। এই 40জন নমিনেটেড মেম্বাৰসকলৰ ভিতৰত আমাৰ 32টা দিশাটো প্ৰায় কনফাৰ্ম হৈছে। কিন্তু গণতন্ত্ৰ হোৱাৰ কাৰণে আমাৰ অপজিশ্যনৰ প্ৰয়োজন। আমি জাম্বা কেইজনমান বিপিএফৰ মানুহক 5জন জিকাবলৈ বিচাৰিছোঁ, বাকী 3জনটো অন্যান্য ৰাজনৈতিক দলে পাবলৈ সক্ষম হ'ব। সেইটো আমি বিশ্বাসিতভাৱেহে দিব বিচাৰোঁ। চাওক এটা কথা, আমাৰ প্ৰকৃত গণতন্ত্ৰটো এতিয়া প্ৰতিষ্ঠা হৈছে। হাগ্ৰামাই গণতন্ত্ৰটো ভয় কৰে, যাৰ ফলত সি যোৱা 5 বছৰে এছেম্বলিত কেতিয়াও উপস্থিত নহ'ল। কিয়নো গণতন্ত্ৰ শব্দটো তাৰ হৃদয়ত যদি আহে নহয়, যদি সি মুখত যদি গণতন্ত্ৰটো লয়, তাৰ বুকুত মানে ভূমিকম্প অহা নিচিনা হয়। গতিকে গণতন্ত্ৰটো ভয় কৰি পেলাই সেইখিনি কথাটো তেওঁ কৈছে। নাই, প্ৰথম বুলি নহয়, মই ইউপিপিএল হিচাপে দ্বিতীয়বাৰৰ কাৰণে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। মানে নহয়, 40টা সমষ্টি আমাৰ সমষ্টি, 40টাই আমাৰ সমষ্টি। চিফ ছাৰে য'তে নপঠিয়াক কিয় তাতে মই জিকাই আহিম। জেমছটো প্ৰতিদ্বন্দ্বী হিচাপে মই লোৱা নাই। জেমছটো মানে কি কয়, আমাৰ অসমীয়া এটা কথা কয়, বেছি লৈ থাকিলে যে কণীটো গেলি যায়, ঠিক তেনেকৈ জেমছো গেলা কণীৰ নিচিনা। চাংগ্ৰাং ব্ৰহ্মটো আমাৰ কাৰণে ইছ্যু নহয়। অৰ্থহীন এটা মানে অপদাৰ্থ ব্যক্তি তেনেকুৱা অপদাৰ্থ ব্যক্তি পৃথিৱীত বহুত আছে। অপদাৰ্থ ব্যক্তিসকলৰ কাৰণে আমাৰ ইউপিপিএল দলৰ কোনো 1 পইচাৰ কাৰণেও আমাৰ ক্ষতি নহয়। আমাৰ কথাটো হ'ল, বিপিএফৰ 40টা সমষ্টি, সিহঁতে 40টা টিকেট দিছে, তাৰে ভিতৰত সিহঁতক আমি 5টা দিবলৈ বিচাৰিছোঁ। হাগ্ৰামাটোতো 0 হ'ব এইবাৰ। হাগ্ৰামা 0 হোৱাৰ পাছত বড়ো জাতিটো ইউনাইটেড হৈ যাব, সেইটো 100% কনফাৰ্ম। নাই, যোৱাকালি ৰাতি 2টা বজাত চাংগ্ৰাং ব্ৰহ্মই বিপিএফত জইনিং হ'লেই অলৰেডি। কথা কৰিছে নহয়, জইনিং হৈয়ে গ'ল ভিতৰুৱাকৈ, ডিক্লেয়াৰ কৰা নাই। কোনে কৰিছে ইয়াৰো ৰিপৰ্ট আমাৰ হাতত আছে।